নোয়াগাঁও হাইস্কুলত নৃত্য গীত আৰু যোগৰ কৰ্মশালা অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত চকীহালীৰ গীদাল নাট্য গোষ্ঠীয়ে আজিৰে পৰা আয়োজন কৰিছে বিধানসভা সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালা ৭০ নং সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ অন্তৰ্গত নোয়াগাঁও হাইস্কুলত অনুষ্ঠিত কৰা উক্ত কৰ্মশালাখনিত নৃত্য গীত আৰু যোগাভ্যাসৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। উল্লেখ্য যে আজি 11 জুলাইৰ পৰা অহা 17 জুলাইলৈ অনুষ্ঠিত হ'বলগীয়া উক্ত কৰ্মশালাখনিৰ আজি শুভ উদ্বোধন কৰে নোয়াগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক আজগৰ আলীয়ে। লগতে উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জাহিদুল ইছলাম, নোয়াগাঁও ক্লাষ্টাৰৰ CRCC নিহাৰ ৰঞ্জন ৰায়, শৈক্ষিক কাৰ্যবাহী বিষয়া জাহিৰ আব্বাছ, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য যুগল পাঠক, যোগ প্ৰশিক্ষক সৌৰভ ৰায়, নৃত্য প্ৰশিক্ষক কৰবী বৰা, কণ্ঠশিল্পী ভৰত ৰাজবংশী, কবি মানস ৰঞ্জন আদি। নমস্কাৰ, মই জনাব পাই বহুত সুখী হৈছোঁ আৰু মই ইয়াতে অংশগ্ৰহণ কৰিব পায়ো বহুত সুখী হৈছোঁ। অসম চৰকাৰৰ দ্বাৰা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টিৰ ভিত্তিত সৃজনগ্ৰাম সমষ্টিত আমাৰ এই নোয়াগাঁও হাইস্কুলৰ গ্ৰীষ্মকালীন শিবিৰ 15 দিনীয়া হৈ আছে। ইয়াত আমি নোয়াগাঁও হাইস্কুলত নৃত্য গীত আৰু য়োগাৰ কাৰণে 15 দিনীয়া আমি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে আৰু ইয়াতে মই নিজেও অংশগ্ৰহণ ল'ব পাই বহুত সুখী হৈছোঁ আৰু এই অনুষ্ঠানটো যাতে সুকলমে পৰিচালিত হয় তাৰ বাবে আশা ৰাখিছোঁ। আজি আমাৰ ইয়াত 15 দিনীয়া বঙাইগাঁও জিলাৰ ভিতৰত যেটো আমাৰ 17 নম্বৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ ভিতৰত আজি আমাৰ নোয়াগাঁও হাইস্কুলত আসাম কালচাৰেল এক্টিভিটিজ এফেয়াৰ্ছৰ যেটো আমাৰ 15 দিনীয়া কাৰ্যসূচী আজি ইয়াতে উদ্বোধন কৰা হ'ল আৰু এই কালচাৰেল এক্টিভিটিজটো আমাৰ পৰিচালনা কৰিব আমাৰ চকীহালীৰ গীদাল নাট্য গোষ্ঠীয়ে। ইয়াত আমাৰ ডেন্স, সং আৰু যোগাসনৰ আমাৰ ইয়াতে প্ৰশিক্ষণ 15 দিনীয়া প্ৰশিক্ষণ হ'ব আৰু ইয়াতে আমাৰ বিভিন্ন স্কুলৰ 50 জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। তাৰ কাৰণে আমাৰ এই নোয়াগাঁও হাইস্কুলত আজি আমাৰ প্ৰথম উদ্বোধন কৰা হ'ল। ইয়াতে আমি আশা ৰাখিছোঁ ফলপ্ৰসূভাৱে আমাৰ এই অনুষ্ঠানটো এই 15 দিনীয়া চলিব। সাংস্কৃতিক পৰিক্ৰমা বিভাগ অসমৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত নোয়াগাঁও হাইস্কুলত 15 দিনীয়া সাংস্কৃতিক কৰ্মশালাৰ আজি শুভ উদ্বোধন কৰা হ'ল আৰু গীদাল নাট্য গোষ্ঠী চকীহালীয়ে আয়োজন কৰা এই অনুষ্ঠানটোত 15 দিনীয়া যি প্ৰশিক্ষণ দিয়া হ'ব এই প্ৰশিক্ষণৰ বাবে আমি যথেষ্ট সুখী। নোয়াগাঁৱৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।